আমাৰ বিদ্যালয়খনৰ নাম হৈছে টেপুৰাম দেৱান হাইস্কুল। আমাৰ এই বিদ্যালয়খনত যোৱা 1 তাৰিখৰ নিশা প্ৰায় 1:30-2 বজাৰ ভিতৰত এই ঘটনাটো সংঘটিত হয় বুলি আমি ঠাৱৰ কৰিব পাৰিছোঁ। এতিয়া আমাৰ এই বিদ্যালয়খনত আগতেও এনে চুৰি কাৰ্য হৈছিলে। কিছুদিন আগত ফেন এখন লৈ গৈছিলে। তাৰপিছত এতিয়া এইটো কিন্তু তাতোকৈ অলপমান এইটো বেছি মানে ক্ষতিকাৰক আমাৰ হৈ উঠিলে। ইয়াত আমাৰ ব্যৱহাৰ্য কিছুমান সামগ্ৰী লণ্ডভণ্ড কৰিছে আৰু লগতে আমাৰ টিভি এটা নতুনকৈ আমাৰ লোৱা আছিলে। এই টিভিটো আমাৰ প্ৰধান শিক্ষকৰ কোঠাৰ পৰা লৈ যোৱা হ'ল। লগতে মোৰ ড্ৰয়াৰ ভাঙি পেলাই, প্ৰধান শিক্ষকৰ ড্ৰয়াৰ ভাঙি তাত থকা ডিজিটেল কেমেৰা আৰু কিছু পৰিমাণৰ ধন আছিলে, সেই ধনখিনিও লৈ গৈছে। লগতে আমাৰ অফিচ এছিষ্টেণ্টৰ যিখন টেবুল, সেই টেবুলখনত থকা যিটো লক ভাঙি তাৰ পৰাও কিছু ধন লৈ যোৱা হৈছে। আৰু বিশেষকৈ তেওঁলোকৰ টাৰ্গেট আছিলে এই ব্যৱহাৰ্য সামগ্ৰী যিবোৰ, সেইবোৰ লৈ পেলাই তেওঁলোকে তেনেধৰণে আগবাঢ়িব বিচাৰিছিল। আৰু কাঁহৰ কিছু বাচন বৰ্তনো তেখেতসকলে আমাৰ লৈ যায়, যিবোৰ আমাৰ সৰস্বতী পূজাত ব্যৱহাৰ কৰা হয়। লগতে এতিয়া আমি আজি কিছু থান ঠিক লগাই পুলিচ অহাৰ পিছত, যোৱাকালি পুলিচ আহিছিলে, পুলিচত এজাহাৰ দিয়াৰ পিছত আহি তেখেতসকলে গোটেইখিনি চালে। আৰু লগতে আমাৰ ওচৰত থকা যিটো এপাৰ্টমেণ্ট এৰানা চিণ্ডিকেট, তাৰ যিজন তেখেতৰ দায়িত্বত আছিলে ডিউটি মানে নিশাৰ চকীদাৰৰ, তেখেতক সোধ-পোছ কৰিলে আৰু তেখেতে জনালে যে 1:30-2 বজাৰ ভিতৰত সেইদিনাখন শব্দ এটা শুনিছিলে আৰু শব্দ শুনাত অকণমান গেটলৈ ওলাই আহি হুইচেল বজালে আৰু তাৰপিছত কিন্তু কাকো নেদেখিলে। কিন্তু তেখেতে কোৱা মতে সন্মুখত এখন গাড়ী এখন ৰখাই থোৱা আছে। সেই কথাটো আমাক কিন্তু কালি পুলিচৰ সন্মুখত কৈছে। আৰক্ষীক খবৰ দিয়া হৈছে যোৱাকালি। দিছপুৰ থানা আহিছে। কাকো এতিয়ালৈকে আটক কৰিব পৰা নাই।